আমাৰ মামাৰ পকেটৰে মাল হয় জানেনে নাই তেওঁ মামাৰ কথা মতে চলে আৰু কংগ্ৰেছৰ ভিতৰত কি আলোচনা হয় সেইটো মামাক ঘণ্টাই ঘণ্টাই জনাই থাকে জানেনে নাই আপোনালোকে জানেনে নাই গতিকে এই মানুহজনক যদি আপোনালোকে বিদায় নিদিয়ে তেতিয়াহ'লে বিজেপিক ভোট দিয়াই ভাল আৰু এওক বিদায় দি দিয়ক আপোনালোকে মানুহ ঠিক নহয় মাল বেয়া গেলামাল হয়নে নহয় সেইটো গেলামাল সেইটো ভাল মাল নহয় দেই খোলা খুলিকে কৈ দিছো মইতো খোলা খুলিকে কম ভাল পালে বেয়া পালো তেওঁ মোৰ বন্ধু হ'লেও কাম নাই ভাই ৰাজ্যসভাৰ নিৰ্বাচন ৰাষ্ট্ৰপতি নিৰ্বাচন এইবিলাকত কংগ্ৰেছৰ মানুহকেইটাই বিজেপিকে ভোট দিয়ে হয়নে নহয় মই এজন এমএলএ বিধানসভাত এজন এমএলএ হিমন্তক মই পানী খুৱাই দিওঁ বিজেপিৰ কি কংগ্ৰেছৰ 26 জন এমএলএ তাৰে 7 জন বিজেপিলে গুচি গ'ল বাকীকেইটা টোপনিয়াই থাকে হয়নে নহয় সেইকাৰণে মই বাৰম্বাৰ কৈছো কংগ্ৰেছৰ ভিতৰত যিকেইটা বিজেপিৰ এজেণ্ট আছে সিহঁতি থকালৈকে ৰাইজৰ দল আৰু কংগ্ৰেছক একলগ হ'বলৈ নিদিয়ে বুজিছে নাই হয়নে নহয় সেইকাৰণে একমাত্ৰ এটাই ৰাস্তা আছে অসমৰ উজনি অসমত কংগ্ৰেছৰ ভোট চুট নাই আমি যদি কংগ্ৰেছৰ লগত নাথাকো উজনি অসমত কংগ্ৰেছে এনেকুৱা লাডু গুটি এটা পাব আলু ভোট চুট নাই এবাৰ দেখিলে নহয় উপ নিৰ্বাচনত আমি নাই 5-0 এমপি ইলেকশ্যনত আছিলো আমি ৰকিবুল হুছেইনকো জিকালো গৌৰৱ গগৈকো জিকালো প্ৰদীপ বড়োলৈকো জিকালো এবাৰ তেওঁলোকে আমাৰ লগত নাথাকিলে উপ নিৰ্বাচনত নথকাৰ কাৰণে কি হ'ল 5-0 হয়নে নহয় 5-0 হয়নে নহয় 5 গলত হাৰিলে নাই এবাৰ পঞ্চায়ত ইলেকশ্যনত ইমান কলো বোলো একলগ হওঁ তেওঁলোকে বোলে নাই আমাৰ ইমান মানুহ আছে আমি যদি আপোনালোকৰ লগত একলগ হওঁ আমাৰ পাৰ্টিৰ ভিতৰত বিদ্ৰোহ হৈ যাব বোলো হয় নেকি ন পিছতে ক'লে ইহঁতৰ ধান্দাটো বেলেগ লিডাৰকেইটাই মানে পাৰ্টিৰ টিকেটকেইটা বিক্ৰী কৰি দিব লাগে পইচা আহে সেইকাৰণে একলগ নহয় বুজিলে নাই তো এতিয়া সেইকাৰণে মই কৈছো এটাই ৰাস্তা আছে যদি কংগ্ৰেছক ৰাইজৰ দলৰ লগত লগ লগাই তেতিয়াহ'লে উজনি অসমত আমি বিজেপিক চাফা কৰি দিম বুজিছেনে কিন্তু কংগ্ৰেছ ৰাইজৰ দলৰ লগত ফটকে লগ নালাগে কেলে বিজেপিৰ দালালবিলাক সোমাই আছে আৰু 2 নম্বৰ কংগ্ৰেছৰ ভিতৰত বিৰাট ডাঙৰ জমিদাৰৰ নিচিনা ভাবে এটা জমিদাৰী ভাবি কিন্তু ভাবে যে আমি জমিদাৰ আমাৰ কথা মতে চব চলিব লাগিব হয়নে নহয় সেইটো ভাবি থাকে সেইকাৰণে মই কৈছো এটাই ৰাস্তা আছে বিজেপি কৰোৱাৰ সেই ৰাস্তাটো হ'ল অসমৰ নামনি অসমৰ মুছলমান সংখ্যালঘু ৰাইজে কংগ্ৰেছক কৈ দিব লাগিব যে 2026 চনত তোমালোকক তেতিয়াহে ভোট দিম যদিহে তোমালোকে বিজেপি খৰুৱাব পাৰা হয়নে নহয় বিজেপিক তেতিয়াহে হৰুৱাব পাৰিবা যেতিয়া তোমালোক বিৰোধী দলবিলাক একলগ হ'বা যদি বিৰোধী দল একলগ হোৱা তেতিয়াহ'লে কংগ্ৰেছক ভোট দিম আৰু যদি বিৰোধী দল একলগ নোহোৱা তেতিয়াহ'লে ৰাইজৰ দলক ভোট দিম বুলি কৈ দিলে সিহঁতি ভয় খাই পাব কথাটো বুজিছেনে নাই মই আপোনালোকক সকলোকে অনুৰোধ কৰিছো আপোনালোকে প্ৰত্যেকজন কংগ্ৰেছী লিডাৰক কৈ দিয়ক যে 1947 চনৰ পৰা 78 বছৰ কংগ্ৰেছক মুছলমানে ভোট দিলে কিন্তু মুছলমানে তাৰ বিনিময়ত একো নাপালে